আমাৰ যিসকল যুৱক যুৱতীয়ে প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত নাম লিপিবদ্ধ কৰিছে সেই নৱ মতদাতাসকল আজি এই অনুষ্ঠান ইতিমধ্যে আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষতে কেনেধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষকৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানৰ যোগেদি ভাৰতবৰ্ষৰ ৫,৮০০টা কেন্দ্ৰত উপস্থিত থকা নতুন যিসকল ভোটদাতা সেইসকলক কেনেধৰণে আমাৰ দেশৰ আটাইতকৈ শক্তিশালী নেতা পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সম্বোধন কৰিলে আৰু তেখেতৰ বক্তব্যত আমি যিবিলাক কথা শুনিলোঁ মই ভাবো যে আজি গুৱাহাটী মহানগৰীয়ে আয়োজন কৰা এইখন সভাত উপস্থিত নতুন ভোটাৰসকলে যিসকলে আগন্তুক নিৰ্বাচনত ভোট দিব সেইসকলৰ বাবে এটা নতুন অভিজ্ঞতা গতিকে মই ভাবো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পৰা আপোনালোকে এগৰাকী ভোটদাতা ব্যক্তিৰ নাগৰিকৰ কি গুৰু দায়িত্ব আছে এই সন্দৰ্ভত তেখেতে বিতংভাৱে আপোনালোকক উমান দিলে মই বিশ্বাস ৰাখিছোঁ যে আজি অসমৰ বুকুটো যিসকল আমাৰ যুৱক যুৱতী 18 বছৰ অতিক্ৰম কৰিছে যিসকলে মেচিউৰিটি এটেইন কৰিছে যিসকলৰ নাম ইতিমধ্যে ভোটাৰ তালিকাত প্ৰৱেশ কৰিছে তেখেতসকলে আগন্তুক দিনত ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত এইখন ৰাষ্ট্ৰক বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লগাৰ ক্ষেত্ৰত কি দায়িত্ব থাকিব আৰু তেখেতসকলৰ একোটা ভোটে কেনেধৰণে এখন ৰাষ্ট্ৰত ইয়াক এখন স্থায়ী শক্তিশালী চৰকাৰ নিৰ্মাণ কৰাৰ সহায় কৰিব আৰু সেইখন চৰকাৰ যিখন চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ভৱিষ্যত নিৰ্মাণ কৰিব 140 কোটিৰ অধিক জনতা এইখন ৰাষ্ট্ৰত বসবাস কৰে বৰ্তমান সময়ত পৃথিৱীৰ সৰ্বতোতকৈ জনসংখ্যা বেছি থকা ৰাষ্ট্ৰখনেই হৈছে ভাৰতবৰ্ষ আজি কিছু বছৰ আগলৈকে চাইনাৰ এই ক্ষেত্ৰত জনবহুল ৰাষ্ট্ৰ হিচাপে বিশেষভাৱে স্বীকৃতি বুটলিছিল কিন্তু এতিয়া ভাৰতবৰ্ষই সেই সংখ্যা অতিক্ৰম কৰিলে এতিয়া সৰ্বতোতকৈ সৰহ জনসংখ্যা বসবাস কৰা ৰাষ্ট্ৰখনেই হৈছে ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বুকুত এইখন ৰাষ্ট্ৰই গণতন্ত্ৰৰ জন্ম দিছে মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় গতিকে এইখন ৰাষ্ট্ৰৰ বৰ্তমান সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে পৰিচালিত হৈছে যোৱা 10 বছৰ এই সময়ছোৱাৰ ভিতৰত যিখিনি অগ্ৰগতি লাভ কৰিছে সেই অগ্ৰগতি লাভ কৰাৰ কথাবিলাক আপোনালোকে যুক্তি সহকাৰে যদি পৰ্যালোচনা কৰে তেতিয়া দেখিব যে পূৰ্বৰ 1952 চনৰ পৰা যিবিলাক চৰকাৰ আছিল বিশেষকৈ কংগ্ৰেছ দলটোৱে সেই চৰকাৰ গঠন কৰাত নেতৃত্ব বহন কৰিছিল গতিকে সেই চৰকাৰবিলাকে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰিলে এবছৰ দুবছৰ নহয় 60 বছৰ কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেৱল 10 বছৰ এইখন চৰকাৰে সম্পূৰ্ণ কৰাৰ পথত 10 বছৰ এতিয়া সম্পূৰ্ণ হোৱা নাই 2014 চনত আৰম্ভ হৈছিল গতিকে এই 10 বছৰৰ ভিতৰত যিবিলাক পৰিৱৰ্তন সম্ভৱ হ'ল আৰু এই পৰিৱৰ্তনৰ হোৱাত এই পৰিৱৰ্তনৰ পৰা কেনেধৰণে প্ৰতিটো স্তৰৰ নাগৰিক লাভান্বিত হৈছে এই কথাবিলাক এতিয়া আপোনালোকে নেটত চালে তথ্য সহকাৰে বুজিবলৈ সক্ষম হ'ব কাৰণ এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ ডিজিটেল ইণ্ডিয়াৰ যুগ ইণ্টাৰনেটৰ যুগ এই সময়ত আপোনালোকে সকলোবিলাক কথা জানিব লগা হ'লে আপোনালোকে কেৱল নেটৰ আশ্ৰয় ল'লেই হ'ল তাত আপোনালোকে খুলি চালে দেখিব যে কেনেধৰণে যোৱা 10 বছৰত
সফলতাৰ ইতিহাস ৰচনা কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু এই সফলতাৰ হোৱাৰ অন্তৰালত কি কি কাৰণ আছে why this BJP led NDA government become so successful what are the causes involved what is the strategy and planning what are the scheme what are the planning এই সকলোবিলাক কথা what are the decision গতিকে এই সকলোবিলাক কথা আপোনালোকে আয়ত্ত কৰিবলৈ সক্ষম হ'ব আমাৰ প্ৰশ্ন হৈছে এতিয়া অসমত বিজেপি নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আছে গতিকে এইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ইতিমধ্যে কাম আৰম্ভ হৈছে গতিকে ইয়াৰ কাৰণে যিখিনি আমাৰ কাঠামোৰৰ দৰকাৰ যিবিলাক ফাউণ্ডেশ্যনৰ দৰকাৰ এই ফাউণ্ডেশ্যনবিলাক নিৰ্মাণ কৰা হৈছে যাতায়াত যোগাযোগ আন্তঃগাঁথনি শিক্ষানুষ্ঠান বিজ্ঞান প্ৰযুক্তি সকলো ক্ষেত্ৰতে কৃষি উদ্যোগ সকলো সেক্টৰতে সমান্তৰালভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখন ৰাষ্ট্ৰ যেতিয়া তেখেতে পৰিচালনাৰ দায়িত্বভাৰ লৈছিল 2014 সেই সময়ত এই ৰাষ্ট্ৰখনৰ অৱস্থা কি আছিল 2014 লৈকে কংগ্ৰেছে চৰকাৰ চলাইছিল সেই সময়ত পৃথিৱীৰ এখন ৰাষ্ট্ৰ অৰ্থনৈতিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি 10ম স্থানত পৃথিৱী মানুহে এক আৱিষ্কাৰ কৰিছিল 10ম স্থানত আছিল অৰ্থাৎ খুব বেয়া অৱস্থাত আছিল আমাৰ অৰ্থনৈতিক অৱস্থা কিন্তু যোৱা 10 বছৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পূৰ্বৰ চৰকাৰে যিমানবিলাক গোটেই ব্যৱস্থাটোত আউল লগালে যিমানবিলাক খেলিমেলি কৰিলে তেখেতসকলৰ কাৰাপশ্যন ভ্ৰষ্টাচাৰ পৰিয়ালবাদ ইত্যাদি ইত্যাদিৰ কাৰণে আৰু সেই সময়ত কেৱল শ্লোগান দিয়া হৈছিল গৰিবী হটাও আপোনালোকে হয়তো এই কথাবিলাকত ইমান অভ্যস্ত হোৱা নাই আপোনালোকে অলপ অধ্যয়ন কৰিলে বুজিব পাৰিব 1985 চনত গৰিবী হটাও শ্লোগান দিলে সেই সময়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কিন্তু কংগ্ৰেছৰ সেই শ্লোগানৰ যোগেদি ভাৰতবৰ্ষত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছিল যে তেখেতসকলে প্ৰকৃতাৰ্থত আমাৰ ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা দৰিদ্ৰ জনগণক সেই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰি এটা সুন্দৰ শক্তিশালী জীৱন যাপন কৰাৰ বাবে সুযোগ প্ৰদান কৰিব এই সুযোগ প্ৰদান কৰিব লগা হলে দৰিদ্ৰ এখন সমাজক এগৰাকী ব্যক্তিক সবল কৰিব লগা হলে যিখিনি চৰকাৰী সহযোগিতাৰ প্ৰয়োজন পৰিৱেশ নিৰ্মাণ কৰাৰ প্ৰয়োজন যাক আমি ইকোসিস্টেম বুলি কওঁ যাতায়াত যোগাযোগ অনুষ্ঠান প্ৰতিষ্ঠান আৰু তেখেতসকলৰ স্বাস্থ্য তেখেতসকলৰ দৈনন্দিন যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা ইত্যাদি ইত্যাদি জীৱন বীমা এই সকলোবিলাক ক্ষেত্ৰত এখন চৰকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে নাগৰিকৰ বাবে যিবিলাক আঁচনি যিবিলাক পৰিকল্পনা প্ৰস্তুত কৰিব লাগে যিবিলাক সিদ্ধান্ত ল'ব লাগে যিবিলাক সহযোগিতা আগবঢ়াব লাগে সেইবিলাক নকৰাকে কেৱল এটা শ্লোগান তেখেতসকলে প্ৰদান কৰিয়ে তেখেতসকলে দায়িত্ব সামৰিলে যাৰ ফলত ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি পালে ভাবিব নোৱাৰা এটা অৱস্থা হ'ল আৰু সেই তাৰ উপৰিও বিভিন্ন ধৰণৰ বফৰ্ছ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন কংগ্ৰেছৰ কাৰ্যকালত বহু দুৰ্নীতি হ'ল ৰাজহুৱা ধন আত্মসাৎ কৰিলে বিভিন্ন আঁচনিৰ পৰা ফলত সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ জনগণ ক্ষতিগ্ৰস্ত হ'ল গতিকে সেইকাৰণে ভাৰতবৰ্ষৰ অৰ্থনীতি আৰু কঁকাল পোনাব নোৱাৰিলে দিনক দিনে দুৰ্বল হ'ল গতিকে সেই দুৰ্বলতাৰ পৰা সবলতালৈ যদি কোনোবাই শক্তিশালী ৰূপত গঢ় দিলে সেইগৰাকী হৈছে আমাৰ পৃথিৱীৰ সৰ্বাধিককৈ জনপ্ৰিয় নেতা শক্তিশালী আমাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেখেতে সততাৰে নিষ্ঠাৰে তেখেতে যেটো শাসন ব্যৱস্থা গঢ় দিলে যাক আমি সুশাসন বুলি আজি সকলো ইয়াৰ পৰা ন্যায় পাবলৈ সক্ষম হৈছো সকলো ধৰণৰ ন্যায় পাইছো কাৰণ এই সুশাসন ব্যৱস্থাটোৰ যোগেদি ইয়াত থকা মন্ত্ৰী বিধায়ক ইয়াত থকা কৰ্মচাৰী প্ৰশাসনিক বিষয়া যিমান দায়িত্বশীল ব্যক্তি আছে ব্যৱস্থাটোত
সকলোৱে দায়বদ্ধতাৰে সততাৰে কাম কৰাৰ বাবে সংকল্পবদ্ধ হ'ল। সংকল্পবদ্ধ হোৱাৰ কাৰণে চৰকাৰৰ আঁচনিৰ ধন সেই কংগ্ৰেছৰ দিনত যেনেধৰণে আত্মসাৎ কৰা হৈছিল, এটকা যদি কোনোবা দুখীয়া মানুহৰ কাৰণে ধাৰ্য কৰা হৈছিল, সেই সময়ত দিল্লীৰ পৰা এটকাটো আহি পেলাই যদি অসমৰ কোনোবা দুখীয়া মানুহৰ ওচৰলৈ আহিছিল, তেতিয়া এটকাটোৰ গৈ পেলাই 15 পইচা লৈ ৰূপান্তৰ ঘটিছিল। অৰ্থাৎ এটকাৰ পৰা 85 পইচা আত্মসাৎ কৰা হৈছিল চৰকাৰী বিষয়া, মন্ত্ৰী, বিধায়ক সেই কংগ্ৰেছৰ দিনত, যাৰ ফলত দুখীয়া দুখীয়া হৈ আছিল। কিন্তু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ জন ধন যোজনা আৰম্ভ কৰিলে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ 70 বছৰলৈকে মানুহৰ 51 কোটি মানুহৰ হাতত বেংকৰ একাউণ্ট নাছিল। বেংকৰ যোগেদি লেনাদেনা কেনেকৈ কৰিব লাগে 51 কোটি মানুহে গমেই পোৱা নাছিল। কংগ্ৰেছে এনেধৰণে মানুহক অন্ধকাৰত ৰাখিছিল। 51 কোটি মানে সাধাৰণ নহয়। গোটেই ইউৰোপ মহাদেশখনত যদি আপোনালোকে জনসংখ্যা চাই 45 কোটি, আমেৰিকাৰ 35 কোটি, অৰ্থাৎ 51 কোটি ভাৰতবৰ্ষৰ মানুহে এই বেংকৰ লগত তেখেতসকলক কোনো ধৰণৰ সম্বন্ধ গঢ়ি তোলা নাছিল। এইটো কেৱল কংগ্ৰেছ চৰকাৰৰ ভুলৰ কাৰণে এইবিলাক হৈছিল। কংগ্ৰেছ চৰকাৰে গৰীবী হাটাও বুলি কয়, কিন্তু তেখেতসকলে বাস্তৱত কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দুখীয়া মানুহবিলাকক, দৰিদ্ৰ মানুহবিলাকক শক্তি প্ৰদান কৰিবৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে জন ধন যোজনা। অৰ্থাৎ প্ৰতিগৰাকী দিন হাজিৰা কৰা মানুহে হওক, দৰিদ্ৰ খেতিয়কে হওক, যিকোনো পৰ্যায় হওক, তেখেতসকলৰ নামত বেংকৰ একাউণ্ট খুলি আৰু তেখেতসকলক শক্তিশালী কৰাৰ বাবে তেখেতসকলৰ নামত বিভিন্ন ধৰণৰ আঁচনি হাতত ল'লে। আঁচনিৰ ধন ধাৰ্য কৰা হ'ল। সেই আঁচনিৰ ধনৰ টকা শতকৰা 100% কোনো মধ্যভোগী আত্মসাৎ কৰিব নোৱাৰাকৈ সেই একাউণ্টত জমা কৰা হ'ল। ফলত গোটেই ৰাষ্ট্ৰখনত দুখীয়া মানুহে ভাবিব নোৱাৰাকৈ এটা শক্তি পালে, আৰ্থিক সবলতা অৰ্জন কৰিলে। আৰু আৰ্থিক সবলতা অৰ্জন কৰি আজি আপোনালোকে দেখিছে 10 বছৰৰ ভিতৰত এতিয়া ইতিমধ্যে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন আগশাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে গৱেষণা কৰি অধ্যয়ন কৰি উলিয়াইছে যে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা এতিয়ালৈকে এই 10 বছৰীয়া কাৰ্যকালত ভাৰতবৰ্ষৰ 25 কোটি মানুহক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে। 25 কোটি। কেনেকুৱা এই ফিগাৰটো কেনেকুৱা লাগিছে? 25 কোটি, 25 লাখ নহয়, 25,000 নহয়। অৰ্থাৎ 25 কোটি মানুহ যি ভাবিব নোৱাৰা অৱস্থা আছিল, যাৰ ঘৰ দুৱাৰ নাছিল, যাৰ খোৱাৰ কোনো নিশ্চয়তা নাছিল, থকাৰ কোনো নিশ্চয়তা নাছিল, প্ৰায় অন্ধকাৰত আহিছিল, সেইসকলক শক্তি যোগান ধৰি বিজুলী, ঘৰ, খাদ্য, অন্ন, বস্ত্ৰ সকলো প্ৰদান কৰি জীৱন বীমা, পেঞ্চন সকলোবিলাক আঁচনিৰ যোগেদি সেইসকল লোকক আজি দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰি আজি তেখেতসকলক এটা সবল স্থিতিলৈ তেখেতসকলে কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। সেয়ে হৈছে পৰিৱৰ্তন। এখন ৰাষ্ট্ৰ যদি শক্তিশালী কৰিব লগা হয়, ৰাষ্ট্ৰৰ প্ৰতিগৰাকী নাগৰিকক সবল কৰিব লাগিব। কেৱল কেইটামান পৰিয়াল ধনী হ'লে নহ'ব, কেইজনমান মানুহ ধনী হ'লে নহ'ব। গোটেই ভাৰতবৰ্ষত অন্তদয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ অন্তিম যিজন দুখীয়া মানুহ, সেইজনকো শক্তিশালী কৰাৰ বাবে সংকল্পবদ্ধ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাম কৰিলে, ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষই বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, এতিয়া আপোনালোকৰ কাৰোবাৰ 18 বছৰ, 19 বছৰ, 20 বছৰ হৈছে। গতিকে আপোনালোকে ভাবক যে অহা 25 বছৰ যিটো যাত্ৰা অমৃত কাল বুলি কোৱা হৈছে, অৰ্থাৎ 2047ত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব। এই 25 বছৰৰ ভিতৰত আমি কি পৰিশ্ৰম কৰিম? আমি আমেৰিকা, চাইনা, জাপান, জাৰ্মানী, যিমানবিলাক ডেভেলপ কাণ্ট্ৰি আছে সকলোক পিছ পেলাব লাগিব। আমি বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব লাগিব।
গতিকে বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব লগা হ'লে, বিশ্বৰ সৰ্বাধিককৈ ধনী দেশ হ'ব লগা হ'লে আমি ভাৰতবৰ্ষৰ 140 কোটি জনগণে নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। নাগৰিক হিচাপে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব লাগিব। গতিকে সেইবাবে এই দায়িত্ব কৰ্তব্য পালন কৰিবৰ বাবে আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আৰু এই ভৱিষ্যতটো আপোনালোকৰ। আজি আপোনালোকৰ যদি কাৰোবাৰ 19 বছৰ হৈছে আৰু 25 বছৰ যোগ কৰক, কিমান হ'ব বয়স? 43, হয়নে? 43 বছৰত আপোনালোকে সেইখন ভাৰতবৰ্ষৰ আৱিষ্কাৰ কৰিব, পৃথিৱীৰ সৰ্বাধিককৈ ধনী দেশ, সৰ্বাধিককৈ শক্তিশালী দেশ। আজি আমেৰিকা, চাইনা বা বেলেগ বেলেগ জাপান, জাৰ্মানী এইবিলাকে গৌৰৱ কৰে আমি সকলোতকৈ পাৰ্গত, সকলোতকৈ আমি আগবঢ়া। তেতিয়া 25 বছৰ পাছত আপোনালোকে ক'ব আমি হৈছো বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ। সেই পৰ্যায়লৈকে যাব লাগিব। সেইখিনি শক্তি আপোনালোকৰ আছে। আৰু ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নাডা ডাঙৰীয়াই তেখেতৰ বক্তব্যত ক'লে 60% ভাৰতীয় এতিয়া 25 বছৰ তলত। 60%, 140 কোটিৰ ভিতৰত 60% যদি below 35 years of age হয়, we are the young nation, youngest nation in the world. যিখন ৰাষ্ট্ৰত ডেকা শক্তিৰ সংখ্যা বেছি, সেইখন ৰাষ্ট্ৰই সৰ্বতোতকৈ শক্তিশালী। কাৰণ জাপান, জাৰ্মানী এইবিলাক এজিং নেশ্যন বুলি কোৱা হয়। লাহে লাহে তেখেতসকলৰ বয়স হৈছে, ডেকা মানুহ নাইকিয়া হৈছে তাত। কিন্তু ডেকা ডেকিৰ যিটো আটাইতকৈ সৰহ সংখ্যক আছে, সেইখন দেশেই হৈছে ভাৰতবৰ্ষ। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ইউথ লেড ডেভেলপমেণ্ট। এই যুৱশক্তিৰ যোগেদি দেশৰ বিকাশ যাত্ৰা সফল কৰিব লাগিব, বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব আৰু বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে, বিশ্বগুৰু হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে দেখিছে যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে যি কথা কৈছিল সেই কথাক কাৰ্যকৰী ৰূপ দিছে। মোদী কি গ্যাৰাণ্টি, অৰ্থাৎ গ্যাৰাণ্টি মানে কি? নিশ্চয়তা দিয়া, এই কামটো মই কৰিম। আজি মোদী ডাঙৰীয়াই কৰি দেখুৱাইছে। 2014 চনত ভাৰতবৰ্ষ আৰু এতিয়া 2024 ভাৰতবৰ্ষ কিমান পৰিৱৰ্তন, চৌদিশে পৰিৱৰ্তন। কেৱল 625 কোটি টকাত চন্দ্ৰয়ান 3 গৈ পেলাই চন্দ্ৰত পদাৰ্পণ কৰিলে চাউথ পোলত, হয়নে? আমাৰ যিটো টেকনলজি, এই টেকনলজি ইমান পাৰ্গত, যিটো টেকনলজিৰ যোগেদি কম পইচাৰে এখন যানক গৈ পেলাই চন্দ্ৰত পদাৰ্পণ কৰাইছে। আৰু সেই একেখন যান যদি আমেৰিকাই বনালে হয়, ইয়াতকৈ হয়তো 10 গুণ বেছি টকা খৰচ কৰিলে হয়। সেই হৈছে ভাৰতবৰ্ষৰ বৈজ্ঞানিকসকলৰ পাৰ্গতালী, স্মাৰ্টেষ্ট অফ ইণ্ডিয়ান চাইণ্টিষ্ট। এনেধৰণে উল্লেখযোগ্য সফলতা আজি 15 লাখ কিলোমিটাৰ অতিক্ৰম কৰি গৈ পেলাই আজি সূৰ্যত আদিত্য যেনেধৰণে লেণ্ডিং হৈছে। গতিকে এই সফল যাত্ৰাবিলাকে এই কথা স্পষ্ট কৰিছে এতিয়া ভাৰতবৰ্ষক আৰু কোনো ৰাখিব নোৱাৰে। ভাৰতবৰ্ষ এনে এগৰাকী নেতা আজি লাভ কৰিলে, যিগৰাকী নেতাৰ নেতৃত্বত চৌদিশে শক্তি বিৰাজমান হৈছে। আজি ভাৰতবৰ্ষৰ প্ৰতিটো খণ্ডতে MSME হওক, টেকনলজি, স্পেচ ৰিচাৰ্চ, অ'চেন ৰিচাৰ্চ, agriculture, in all sector, startup, stand up, innovation, research, training, education, in all sector, India is prospering like anything, creating a success story with golden letters. This is the power of India. This is the India of 21st century under the dynamic leadership of our honorable Prime Minister Narendra Modi ji. গতিকে সেইকাৰণে এইটো এটা আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ। ইয়াত যিমান সংখ্যক আমাৰ নতুন ভোটাৰ আহিছে, আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ। এই 25 বছৰ পাছত আপোনালোকে ইয়াং হৈ থাকিব, কেৱল 43 বছৰ হ'ব, কাৰোবাৰ 40 বছৰ হ'ব। সেই সময়তে আপোনালোকে গৌৰৱ বুটলিবলৈ সক্ষম হ'ব যে আমি এতিয়া সৰ্বতোতকৈ শক্তিশালী ৰাষ্ট্ৰৰ নাগৰিক। গতিকে এই যাত্ৰা মধুৰ হওক, তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকে ভাবি চিন্তি ভোট দিব লাগিব। আজি 2024 এতিয়া লোকসভা নিৰ্বাচন আছে। কাৰণ যি দলে, যি নেতাই ভাল কাম কৰে,
সেই দল সেই নেতাক সদায় মনত ৰখা উচিত কাৰণ ইয়াৰ পূৰ্বতে ভাৰতবৰ্ষৰ মানুহে বহুত বাৰ কংগ্ৰেছক ভোট দিলে বাৰংবাৰ কংগ্ৰেছে প্ৰতাৰণা কৰিলে কংগ্ৰেছে বিশ্বাসঘাত কৰিলে গতিকে সেইবাবে এতিয়া ভাৰতবৰ্ষৰ মানুহক সকলো দিশতে শক্তি প্ৰদান কৰা এই ভাৰতীয় জনতা পাৰ্টিয়ে মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি উল্লেখযোগ্য কাম কৰিছে আজি আধ্যাত্মিকভাৱে হওক সাংস্কৃতিকভাৱে হওক ক্ৰীড়াৰ ক্ষেত্ৰতে হওক সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক প্ৰতিটো খণ্ডত যদি আপোনালোকে যুক্তি সহকাৰে বিশ্লেষণ কৰে তেতিয়া সেইখন ভাৰতবৰ্ষৰ আৱিষ্কাৰ কৰিব পাৰিব যিখন ভাৰতবৰ্ষত শক্তি বিৰাজমান চৌদিশে গতিকে সেইবাবে মই আশা ৰাখিম যে আপোনালোকে নিশ্চিতভাৱে ভোটটো দিওঁতে এই কথাটো মনত ৰাখিব মোৰ ভোটটো দেশৰ বাবে মোৰ ভোটটো দেশৰ বাবে দেশ কোনে শক্তিশালী কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে গতিকে সেইবাবে এই ভোটৰ বহুত মূল্য আছে গতিকে ডেকা শক্তিয়ে যুৱ শক্তিয়ে যদি এই কথাটো সঠিকভাৱে বিবেচনা কৰে নিশ্চিতভাৱে আপোনালোকৰ হাততে এতিয়া আছে দেশৰ শক্তিশালীভাৱে নিৰ্মাণ যাত্ৰা সফল কৰা গতিকে আপোনালোকৰ কান্ধত এই গুৰু দায়িত্ব আজি মাননীয় প্ৰধানমন্ত্ৰীয়ে অৰ্পণ কৰিছে সাধাৰণ দায়িত্ব নহয় এই দায়িত্বটো আপোনালোকে গভীৰভাৱে পালন কৰিব লাগিব কাৰণ ইয়াৰ পূৰ্বতে এনেধৰণৰ কোনো আমি নেতা পোৱা নাছিলোঁ দেশত যি এনেধৰণে আমাৰ ভৱিষ্যত সপোন সুন্দৰভাৱে দেখুৱাব পাৰে আৰু ভৱিষ্যত দৰ্শন দিব পাৰে আৰু যিটো বাস্তৱ কৰি তুলিব পাৰে গতিকে আজি মোদী ডাঙৰীয়াৰ প্ৰতিটো কথা 2014 চনত কোৱা কথাবিলাক আজি হাতে কামে তাক উন্নত মানদণ্ডৰে ৰূপায়ণ কৰি আজি ভাৰতবৰ্ষৰ জনগণক যেনেধৰণে সুফল দিছে আজি তেখেতৰ নেতৃত্বত প্ৰতিজন ভাৰতীয়ে সামাজিক সুৰক্ষা লাভ কৰিছে ছ'চিয়েল ছিকিউৰিটি ন্যায় পাইছে আৰু এটা মুক্ত মনে এখন সুন্দৰ ভাৰত তেখেতসকলে আৱিষ্কাৰ কৰিছে আৰু অৰ্থনৈতিকভাৱে নিজৰ পৰিয়ালটোক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত সুযোগ লাভ কৰিছে ইয়াত কোনো ডিছক্ৰিমিনেশ্যন নাই সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সমান্তৰালভাৱে শক্তি প্ৰদান কৰিছে ন্যায় প্ৰদান কৰিছে সামাজিক নিৰাপত্তা প্ৰদান কৰিছে অৰ্থনৈতিকভাৱে সবল কৰাৰ যাত্ৰাত সহায় কৰিছে সেই তেখেতৰ সাৰ্বজনীন যিটো নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস অৰ্থাৎ আমি সকলোৱে ভাৰতীয় ঐক্যবদ্ধভাৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই মানসিকতাৰ আমি দেশক সবল কৰি তুলিব লাগিব সৰ্বাধিককৈ শক্তিশালী কৰি তুলিব লাগিব গতিকে আজি তেখেতে এইখিনি অনুপ্ৰেৰণিত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে গতিকে মই আজি এই অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে প্ৰতিগৰাকী আমাৰ ইয়াং ভোটাৰক মই বিশেষভাৱে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ অংকুৰ মই অলপ জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে উঠি দিব নেকি কোৱা কৈ দিয়াচোন নামকেইটা কোন কোন ঠাইৰ পৰা আহিছে আপোনালোকে অলপ থিয় হৈ পেলাই নিজৰ পৰিচয়টো দিব দেই ইয়াং ভোটাৰবিলাকে জাগাকেইটাৰ নাম কৈ দিয়া আমাৰ দিছপুৰ সমষ্টিত বৃহত্তৰ দিছপুৰ সমষ্টিত 4টা মণ্ডল আমাৰ আছে এটা এটা কৈ দিয়া মণ্ডল ইয়াৰ ভিতৰতে পোনপ্ৰথমতে ডিমৰীয়া আৰু সোণাপুৰৰ পৰা কোন কোন আহিছে ডিমৰীয়া মণ্ডল থিয় হৈ দিয়ক আৰু বাকীসকলে তেওঁলোকক এটা হাত চাপৰি এটাৰে সম্ভাৱনা বঢ়িয়া বঢ়িয়া ঠিক আছে ধন্যবাদ ধন্যবাদ আৰু নেক্সট আৰু এটা খুব সুন্দৰ প্ৰাকৃতিক এটি ঠাই চন্দ্ৰপুৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত